ওপৰৰ গৰাকী হৈছে বন্দিতা খাটনিয়াৰ হাজৰিকা আৰু তলৰ গৰাকী হৈছে নৱনীতা শইকীয়া। তলৰ গৰাকী তেজপুৰৰ, ওপৰৰ গৰাকী নগাঁৱৰ। দুয়োগৰাকী অনলাইন ফেব্ৰিক পেইণ্টিঙৰ ক্লাছ কৰি আছে। পাৰি ল'লো। দেখিলে? দেখা গৈ আছেতো? এতিয়া এইখন নি পেলাই আনিলো এই ইয়ালৈকে। এইটো পাৰ্ট থাকি গ'ল। এই থাকি যোৱা পাৰ্টটো তলৰ ফালে দি দিলো এনেকে। এতিয়া বুজি পাইছে নে বন্দিতা? এইটো হৈ গ'ল। জাপাটো ভাল হ'ব লাগিব হা, ভিতৰত যাতে বেলেগ ভাজ লাগি নাথাকে। তাৰপিছত আকৌ কি কৰিব লাগিব কৈ দিছো মই। এতিয়া আকৌ এনেকে যেনেকে প্ৰথমবাৰ লৈছিলো ইটো মূৰলৈকে লৈ আহিলো। এইবাৰ কৰি যাওক সমানে। এতিয়া আকৌ ওপৰৰ পাৰ্টটো ঘূৰাই নিম। তেতিয়া যেনেকে ঘূৰাই নিছিলো ওপৰৰ পাৰ্টটো, আৰু এই যিটো পাৰ্ট থাকি গ'ল সেইটো তলৰ ফালে উভতাই দিলো। সেম মানে এবাৰ দীঘলীয়াকে এবাৰ পঠালিকৈ। এনেকুৱা এখন হৈ গ'ল। বন্দিতা হৈছে? এতিয়া মই এইখন পেপাৰৰ ওপৰত লৈ ল'ম। লৈ পেলাই কালাৰ কৰিম। প্ৰথম পিংক কালাৰ কৰিম। পিংক কালাৰটো বন্ধ সাইডটোতে গ্ৰীন কালাৰ। এয়া আছিলে বৰ্তমান চলি থকা ফেব্ৰিক পেইণ্টিঙৰ অনলাইন ক্লাছ। আৰু এই অনলাইন ক্লাছত আজি মই শিকাইছিলোঁ তেওঁলোকক টাই এণ্ড ডাই। টাই এণ্ড ডাই শিকিবলৈ খুবেই সহজ আৰু অনলাইনতো তেওঁলোকে ধুনীয়াকৈ শিকিছে আৰু বহুতেই শিকিছে বাৰু। যি নহওক বৰ্তমান চলি থকা ক্লাছটোহে মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাব লৈছোঁ। তেওঁলোকেও লগে লগে কৰি গৈছে আৰু মই যিহেতু তেওঁলোকক দুগৰাকীক টাই এণ্ড ডাই একেলগে হৈ গৈছে কাৰণে একেলগে শিকাইছিলোঁ। ওপৰৰ গৰাকী বন্দিতাই কেমেৰাটো অকণমান বেকাকৈ মানে পথালিকৈ ল'লে কাৰণে তেওঁৰ কামটো মই দেখি থকা নাছিলোঁ। আৰু কিন্তু নৱনীতা হৈছে তলৰ গৰাকী, তেওঁ তেজপুৰৰ পৰা, তেওঁৰ কামটো মই দেখি আছিলোঁ। সেয়ে মই বন্দিতাক বাৰে বাৰে বুজি পাইছেনে নাই সুধি আছিলোঁ। নৱনীতাক সুধিবলগীয়া হোৱাই নাছিল কাৰণ নৱনীতা দেখিছে নহয়, নৱনীতাৰ কামটো মই দেখিয়ে আছিলোঁ। আৰু বন্দিতাই বহুত ধুনীয়া কাম কৰিছে। তেওঁ সেই শেৱালি ফুলৰ কাপোৰযোৰ যে দেখুৱালে সেইযোৰো তেওঁ এই শিকি থকা দিনতেই কৰিছে। আৰু এয়া টাই এণ্ড ডাই শিকি আছে আৰু দেখুৱাইছে। এয়া দেখিছেনে শেৱালি ফুলৰ কাপোৰযোৰ তেওঁ শিকি থকা দিনতে কৰিলে। আৰু নৱনীতাই ধুনীয়াকৈ শিকি গৈ আছে টাই এণ্ড ডাই আৰু হৈছেও তেওঁলোকৰ। সেয়ে দেখুৱাই দিছোঁ মই অকণমান ভিডিঅ' বনাই। আৰু মই শিকাই আছোঁ এনেকুৱা ধৰণৰ। এয়া চাওক, নৱনীতাই এযোৰ এপ্লিক শিকিছিলে যে এপ্লিকৰ এযোৰ ইমান ধুনীয়া বগা মেখেলা চাদৰ বনাইছে ৰঙাৰে। খুব ধুনীয়া হৈছে। মই আশা কৰিম বন্দিতা আৰু নৱনীতা দুয়োগৰাকীয়ে যাতে এনেকুৱা ধুনীয়া ধুনীয়া মেখেলা চাদৰৰ কাম কৰি আগুৱাই যাব পাৰে। আৰু বৰ্তমানলৈকে তেওঁলোক মোৰ লগত কাম কৰি